উত্তৰণৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱাৰ উদ্দেশ্যে উৎসাহিত কৰিবলৈ আয়োজন কৰা হৈছিল কৃতি ছাত্ৰ-ছাত্ৰীৰ এই সম্বৰ্ধনা সভা। ছাত্ৰ-ছাত্ৰীক ইপ্সিত লক্ষ্য প্ৰাপ্তিত অনুপ্ৰাণিত কৰা বুলি প্ৰশংসিত গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে বাজিয়াগাঁও আৰু লাওখোৱাত আয়োজন কৰা দুই পৃথক পৃথক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একোটা উজ্জ্বল নক্ষত্ৰৰ লগত তুলনা কৰে। মন্ত্ৰী হুছেইনে এই অনুষ্ঠানতে মন্তব্য কৰে যে যদিহে ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ ধাৰা অব্যাহত ৰাখিব পাৰে তেতিয়াহে এনে সম্বৰ্ধনাৰ লক্ষ্য প্ৰাপ্তি হ'ব। সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলৰ অনাগত দিনৰ প্ৰদৰ্শনৰ মূল্যায়ন কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী হুছেইনে আৰু কয় যে পৰৱৰ্তী পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰা সকলক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব। নিজৰ পাৰদৰ্শিতা বা আগ্ৰহ থকা বিষয়ক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে মন্ত্ৰী হুছেইনে শিক্ষক আৰু অভিভাৱকসকলকো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত পৰিকল্পনা যুগুত কৰাৰ সময়ত অধিক সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনায়। কিন্তু কেতিয়া মনত থাকিব যেতিয়া তোমালোকে ইয়াৰ ধাৰাবাহিকতাটো ৰাখিব পাৰিবা। আজিৰ যিটো তোমালোকৰ সুখ্যাতি সেই সুখ্যাতিটো তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰীটো ৰাখিব পাৰা, তোমালোকে যদি পৰৱৰ্তী কালত বিভিন্ন উচ্চ শিক্ষা লোৱা যাওঁতে ধাৰাবাহিকতাটো ৰাখিব পাৰা, নিজে যদি তোমালোকে সংস্থাপিত হ'ব পাৰা, তেতিয়া তোমালোকে আজিৰ এই কথাটোৰ গুৰুত্বটো বাঢ়িব যে প্ৰথম আমি যেতিয়া গৈছিলোঁ তেতিয়া আমাক এনেধৰণৰ পোৱাৰ কাৰণে আমি লাহে লাহে উৎসাহিত হৈ আজিৰ এই অৱস্থা পাইছোঁ। সেইকাৰণে মই শিক্ষকসকল অভিভাৱকসকলক কৈছোঁ যে আজি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ পাছত যদি আমি ধাৰাবাহিকতাটো ৰাখিব নোৱাৰোঁ তেতিয়া কিন্তু আমাৰ যি উদ্দেশ্যৰে আমি এই সভাখন পাতি ৰাজহুৱাতে তোমালোকক মৰম যাচিছোঁ সেইটোৰ কোনো উদ্দেশ্য আমাৰ সফল নহ'ব। পূৰ্বৰ দৰে ছাত্ৰ-ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰি মন্ত্ৰী হুছেইনে কয় যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সবল নেতৃত্বৰ বাবে ৰাজ্যখনত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকল সাজু হ'বলৈ দূৰণিৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ পৰিৱৰ্তে নগাঁৱতে এনে পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱাৰ বাবে উপলব্ধ হোৱা সুবিধাৰ কথা উনুকিয়াই মন্ত্ৰী হুছেইনে নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী হুছেইনে লাওখোৱাত ছোৱালীৰ বাবে এক আৱাসিক হোষ্টেল স্থাপন কৰা হ'ব বুলিও আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এইকাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে ভৱিষ্যতত কোনটো খোজ দিবা, সেই খোজটো দিওঁতে তোমালোকে চাই চিতি দিব লাগিব আৰু ক'ত খোজ দিব লাগে সেইখিনি যদি তোমালোকে প্ৰয়োজনীয়তা অনুভৱ কৰা, বহুত লাইন আছে মই তোমালোকক ক'ম, তোমালোকে মোৰ লগত যোগাযোগ কৰিব, আমাৰ ব্লক কংগ্ৰেছৰ এটা চেল কৰি দিম, তাত তোমালোকে লিখিতভাৱে দিবা। সেই দায়িত্ব আমি লৈছোঁ তোমালোকৰ খোজবিলাক ক'ত দিব লাগে সেইখিনি মোৰ তোমালোকৰ প্ৰতিনিধি হিচাপে সেই কথা কৰিবৰ কাৰণে 1.5 লাখ 2 লাখ টকা লাগে। নিজৰ পৰিয়াল বহুতে কাক গৈ আছে যোনে এফৰ্ড কৰিব পাৰে। মই কৰিছোঁ কি সেই কোটাত থকা এটা গ্ৰুপ দাসৱানী এডুকেশ্যনেল গ্ৰুপ, দাসৱানী এডুকেশ্যনেল গ্ৰুপৰ পৰা ফ্ৰেঞ্চাইজি লৈ নগাঁৱলৈ লৈ আনিছোঁ এটা তাৰ অনুষ্ঠান। ফেকাল্টি বেছিভাগ তাৰ পৰা আনিছোঁ আৰু আনি আজি নগাঁৱত 30,000 40,000 টকাত পঢ়াৰ ব্যৱস্থা আজি কৰি দিছোঁ। আৰু এইবাৰ সেই দাসৱানীৰ পৰা দাসৱানী এডুকেশ্যন বোৰ্ড NH মেমৰিয়েল নুৰুল হুছেইন মেমৰিয়েল এডুকেশ্যনৰ ট্ৰান্সফাৰ পৰা আজি তাত ল'ৰা ছোৱালীয়ে পঢ়ি 40টা ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ আৰু ডাক্তৰী চিট পাইছে। যেতিয়া আমি প্ৰথম কম্পিউটাৰ দিছিলোঁ তেতিয়া 8,000 ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিল। তাৰপিছত কম্পিটিশ্যন 10,000 12,000 16,000 এবাৰতো তোমালোকে একে 70% তোমালোকে পাছ কৰিলা। নিশ্চিতভাৱে আজিৰ এই সম্বৰ্ধনা সভাই এই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ বাটত বহুদূৰ আগুৱাই যোৱাত সহায় কৰিব। কেমেৰা পাৰ্চন ৰাজু ভূঞাৰ সৈতে অমৰজ্যোতি বৰা, নগাঁও টক্স, চামগুৰি।